নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ আসাম ষ্টাডিটিভ ইউটিউব চেনেললৈ। আজিৰ ভিডিঅ'টোত মই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ ছাগলী পালনৰ ব্যৱসায় পৰিকল্পনাটো লগতে কুকুৰা পালনৰ ব্যৱসায় পৰিকল্পনাটো কেনেকৈ প্ৰস্তুত কৰিব সবিশেষ এই ভিডিঅ'টো জনাম। গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব। তাৰ আগতে যদি আপোনালোকে আমাৰ ইউটিউব চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। চ' বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো আপোনালোকে চাব পাৰে বিজনেছ প্লেন গড মানে ছাগলী পালনৰ যিটো বিজনেছ ফৰ্ম সেইটো হৈছে এইটো। প্ৰথমতে আপোনালোকে নেম অফ দ্য এণ্টাৰপ্ৰেনিয়ৰ SHG মেম্বাৰ, ইয়াত আপোনালোকৰ আত্মসহায়ক গোটৰ মহিলাগৰাকীৰ নামটো ইয়াত লিখিব লাগিব। তাৰপিছত SHG MIS কোড, ইয়াত আপোনালোকৰ আত্মসহায়ক গোটৰ MIS কোড নাম্বাৰটো ইয়াত লিখি দিব। তাৰপিছত কাৰেণ্ট ইকনমিক এক্টিভিটি, বৰ্তমান মহিলাগৰাকী কি ব্যৱসায়ৰ লগত জড়িত হৈ আছে। গতিকে মই ইয়াত গটাৰী বুলি দিছো কাৰণ বৰ্তমান মহিলাগৰাকী ছাগলী পালনৰ লগত জড়িত হৈ আছে, চ' মই সেইটো কাৰণে গটাৰী বুলি দিলো। তাৰপিছত কাৰেণ্ট ইনকাম পাৰ এনাম, মানে মহিলাগৰাকী যিটো ব্যৱসায় কৰি আছে সেই ব্যৱসায়টোৰ পৰা বৰ্তমান ইনকাম কিমান, তেওঁৰ বছৰীয়া ইনকামটো কিমান, তো মই 50,000 দিলোঁ। আপোনালোকে যিটো হয় ইয়াত যিটো দি দিব। তাৰপিছত নেম অফ দ্য বিজনেছ হুইচ ইজ বিং প্লেন টু ষ্টাৰ্ট অব্লিক এক্সপেণ্ড, মানে মহিলাগৰাকী যিটো বিজনেছ কৰিব সেই বিজনেছটো তেওঁ ষ্টাৰ্ট কৰিব নে এক্সপাণ্ড কৰিব, মানে বহলাব বিচাৰিছে, মানে বিজনেছটো তেওঁ মানে আৰম্ভ কৰিব নে অলপ বহলাব বিচাৰিছে। চ' মই যিটো ইয়াত তেওঁ গটাৰী ফাৰ্মটো কৰি আছে, গতিকে চ' মই ইয়াত গটাৰী বুলি লিখিলোঁ আৰু ইয়াত এক্সপাণ্ডত মই ৰাইট চিন দিলোঁ কাৰণ মহিলাগৰাকীয়ে সেই বিজনেছটোকে মানে ছাগলী পালনৰ যিটো বিজনেছ কৰি আছে সেই বিজনেছটোকে তেওঁ বহলাব বিচাৰিছে। তাৰপিছত টাইপ অফ বিজনেছ, মানে কোনটো টাইপৰ হয়, প্ৰডাকশ্যন ছাৰ্ভিচ এণ্ড ট্ৰেডিং, তো কোনটো হয়, তো এইটো হ'ব ইয়াত ট্ৰেডিং। যদি আপোনালোকৰ প্ৰডাকশ্যনৰ কাম কৰে তেনেহ'লে প্ৰডাকশ্যন দিব, যদি ছাৰ্ভিচ কৰিছে তেনে ছাৰ্ভিচত ৰাইট চিন দিব। তাৰপিছত ইনভেষ্টমেণ্ট প্লেন, নাম্বাৰ অফ গড টু বি ৰেড ইন এ বেটছ, মানে মহিলাগৰাকী যিটো বিজনেছ কৰিছে বা ছাগলী পালন যিটো কৰি আছে সেই ছাগলী পালনত এটা বেটছত তেওঁ কেইটা মানে পুহিব বিচাৰিছে, তেওঁ চ' মই ইয়াত 5টা দিলোঁ। তাৰপিছত আহিলে নেম অফ দ্য ৰ' মেটেৰিয়েল, মানে বিজনেছটো কৰিবলৈ আপোনালোক কি কি কেঁচা সামগ্ৰীৰ প্ৰয়োজন হ'ব। প্ৰথমতে আছে গড কিট, ইয়াত আছে ইউনিট প্ৰাইচ, ইউনিট ৰিকুৱাৰ্ড, ইয়াত আছে টোটেল কষ্ট। তো ইউনিট প্ৰাইচটো ধৰিছোঁ গড কিট আমাক কেইটা লাগিব, ধৰি লওক 5টা যদি লাগে তো এনেহ'লে 5টাত এটাত 1200 টকা ধৰিলে 5টাত কিমান হ'ব, 5 বাৰ 60, 6,000 টকা লাগিব। তাৰপিছত ফিড লাগিব 200 টকা, 20 টকাকৈ হ'লে 200টা লাগিলে 4,000 টকা, মানে 20 টকাকৈ 200টা লাগিলে 4,000 টকা। তাৰপিছত মেডিচিন 50 টকাকৈ 5টাত 250 টকা। তাৰপিছত আছে হোম মেড ফিড, মানে যিটো ঘৰৰ পৰা যিটো আমি দানা খুৱাম সেইটো যদি ঘৰত ধৰি লৈছোঁ, ইউনিট প্ৰাইচটো ধৰিছোঁ 8 টকাকৈ হ'লে 400 বাৰ দিলে 3,200 টকা। তাৰপিছত আছে মেডিকেল ছাপৰ্ট, কেতিয়াবা বেমাৰ চেমাৰ হ'লে আকৌ মেডিকেল কৰিব লাগিব, সেইটো কাৰণে 150 টকাকৈ ধৰিছোঁ, 5টাত কিমান হ'ব 750 টকা। তাৰপিছত আছে ফাণ্ড ডিটেইল, ফাণ্ড ফ্ৰম MMUA, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ পৰা আপোনালোকক কিমান টকা দিব, 10,000 টকা দিব। আকৌ চেল্ফ কণ্ট্ৰিবিউশ্যন, মানে আপোনাৰ ফালৰ পৰা কিমান টকা ইনভেষ্ট কৰিব, 4,200 টকা, কাৰণ চৰকাৰে 10,000 টকা দিব, চ' আপোনাৰ ফালৰ পৰা আকৌ কিমান দিব লাগিব, 4,200 টকা দিব লাগিব। তো টোটেল কষ্ট কিমান হ'ব, 14,200 টকা। তাৰপিছত আছে মাৰ্কেটিং এণ্ড চেল্ছ প্লেন, আপোনালোকৰ যিটো মাৰ্কেটিং কৰিব তো কেনেকৈ কৰিব, প্ৰডাক্ট হ'ব মিট, আকৌ গড কিট, মানে আপোনালোকে মাংস বেচিব পাৰিব, আকৌ ছাগলী পোৱালি বেচিব পাৰিব। ইয়াত থাকে এক্সপেক্টেড প্ৰডাকশ্যন পাৰ কেজিত, তো ধৰি লৈছোঁ মিট যদি আমি 35 কেজি ধৰি লৈছোঁ তেতিয়া কিমান হ'ব, এভাৰেজ চেল প্ৰাইচ 600 টকা হ'লে 21,000 টকা, টোটেল যিটো চেল যিটো আমাৰ টাৰ্ণ অভাৰ হ'ব। তাৰপিছত গড কিট, আকৌ যদি গড কিটছ আমি যদি বেচোঁ তো 8টা যদি বেচোঁ বছৰেকত তো আমি কিমান হ'ব, 1200 টকাকৈ হ'লে 8টাত কিমান হ'ব, 9,600 টকা। চ' টোটেল যিটো টাৰ্ণ অভাৰ হ'ব কিমান হ'ব, এইটো 30,000 টকা। তাৰপিছত এক্সপেক্টেড এডিশ্যনেল পাৰ ইয়াৰ, আপোনালোকে যদি আৰু ইয়াৰ উপৰিও কিবা যদি ইনকাম হ'ব পাৰে তেনেহ'লে আপোনালোকে ইয়াত ভৰাব পাৰে বা নহ'ব হ'লেও একো। তাৰপিছত আছে ছাবমিটেড বাই ছিগনেচাৰ অফ দ্য SHG মেম্বাৰ, ইয়াত আপোনালোকৰ SHG মেম্বাৰ তেওঁ ইয়াত চাইনটো মাৰিব লাগিব। তাৰপিছত ভেৰিফাইড বাই ছিগনেচাৰ অফ ব্লক কৰ্ডিনেটৰ, ব্লকৰ যিটো কৰ্ডিনেটৰ থাকে তেওঁ ইয়াত চাইন মাৰিব। এপ্ৰুভ ৰিজেক্টেড কমেণ্টছ, বা এপ্ৰুভ হ'ল নে বা ৰিজেক্ট হ'ল তো তেওঁ ইয়াত কি দিব, কমেণ্ট কৰিব। তাৰপিছত আহিলে বিজনেছ প্লেন বেকৱাৰ্ড পল্ট্ৰি, মানে কুকুৰা পালনৰ যিটো বিজনেছ ফৰ্ম সেইটো হৈছে এইটো।
প্ৰথমতে আছে নেম অফ দ্য এণ্টাৰপ্ৰেনিয়ৰ SHG মেম্বাৰ, ইয়াত মেম্বাৰগৰাকীৰ নাম দিব লাগিব। তাৰপিছত আকৌ ইয়াত MIS কোডৰ নাম্বাৰটো দিব লাগিব। তাৰপিছত কাৰেণ্ট ইকনমিক এক্টিভিটি, মই ইয়াত পল্ট্ৰি দিলোঁ কাৰণ মহিলাগৰাকী কুকুৰা পালনৰ লগত জড়িত হৈ আছে, গতিকে মই পল্ট্ৰি দিলোঁ। তাৰপিছত কাৰেণ্ট ইনকাম যিটো হৈছে তেওঁ 40,000। তাৰপিছত নেম অফ দ্য বিজনেছ হুইচ ইজ বিং প্লেন টু ষ্টাৰ্ট বা এক্সপেণ্ড, মানে তেওঁ পল্ট্ৰি ফাৰ্মটো তেওঁ অলপ বহলাব বিচাৰিছে, চ' মই ইয়াত এক্সপেণ্ডত ৰাইট চিন দিলোঁ। তাৰপিছত টাইপ অফ বিজনেছ, প্ৰডাকশ্যন, ছাৰ্ভিচ, ট্ৰেডিং, কোনটো হয় ট্ৰেডিং হ'ব। তাৰপিছত ইনভেষ্টমেণ্ট প্লেন যিটো নম্বৰ পাৰ বেটছ, তো এটা বেটছত কিমানটা পালিব পাৰিব, 100টা পালিলে। তাৰপিছত আহিলে নেম অফ দ্য ৰ মেটেৰিয়েল, তো ৰ মেটেৰিয়েল কি লাগিব, প্ৰথমতে ষ্টিক লাগিব। ইউনিট প্ৰাইচ 50 টকা ধৰিলে আমি 100টাত কিমান হ'ব, 5,000 টকা। তাৰপিছত ফিড কিমান লাগিব আমাক, 35 টকাকৈ ধৰিলে 200টাত কিমান হ'ব, 200 বাৰ হেৰি কৰিলে তো 7,000 টকা। তাৰপিছত মেডিচিনত যাব 5 কে ধৰিলে 100টাত কিমান হ'ব, 500 টকা। তাৰপিছত আকৌ ডিপ লিটাৰ পানী লাগিব, গতিকে 500 ধৰিলে 3 লিটাৰ কিমান যাব, 1500 টকা। তাৰপিছত ইলেক্ট্ৰিচিটি কিমান যাব, 8 টকা ধৰিলে আকৌ 100 কিমান যাব, 800 টকা ধৰি দিছোঁ। তাৰপিছত এইটো আপোনালোকে প্লাছ কৰি ল'ব, যিমানটো হ'ব ইয়াত লিখি দিব, 14,800 টকা হ'ল। তাৰপিছত ফাণ্ড ডিটেইল, ফাণ্ড ফ্ৰম MMUA মানে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ পৰা কিমান দিব, 10,000 টকা। তাৰপিছত চেল্ফ কণ্ট্ৰিবিউশ্যন কিমান হ'ব, 4,800 টকা। তাৰপিছত টোটেল কিমান হ'ব, 14,800 টকা। তাৰপিছত মাৰ্কেটিং এণ্ড চেল্ছ প্লেনতো আছে। চ' আপোনালোকৰ প্ৰডাক্ট কি হ'ব, চিকেন। এক্সপেক্টেড প্ৰডাকশ্যন কিমান হ'ব, 100 কেজি ধৰিলে। এভাৰেজ চেল প্ৰাইচ কিমান, 380কে ধৰিলে আমি কিমান হ'ব, 38,000, 38,000 টকা। তাৰপিছত আহিলে এক্সপেক্টেড এডিশ্যনেল ইনকাম পাৰ ইয়াৰ, ইয়াৰ উপৰি কিবা ইনকাম হ'ব নেকি, যদি হয় আপোনালোকে ভৰাব পাৰে বা নভৰালে একো নহয়। ছাবমিটেড বাই, ইয়াত আপোনালোকৰ মেম্বাৰগৰাকীৰ নাম দিব লাগিব। ইয়াত আপোনালোকৰ যিটো ব্লক কৰ্ডিনেটৰ তেওঁ ইয়াত চাইন মাৰিব। তাৰপিছত এপ্ৰুভ হ'ল নে ৰিজেক্ট হ'ল, ইয়াত তেওঁ কমেণ্টটো দিব। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰি দিব, আৰু চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। লগতে আপোনালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।